এই মুহূৰ্তত এক ব্ৰেকিং নিউজ জনাইছোঁ। কচু গাঁৱত তেল টেংকাৰ গাড়ীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কোকৰাঝাৰ জিলা গোসাইগাঁও মহকুমাৰ অন্তৰ্গত কচু গাঁৱত টেংকাৰ গাড়ীত ভয়ংকৰ অগ্নিকাণ্ড। আকস্মিকভাৱে অগ্নিসংযোগ হৈ নিমিষতে ভস্মীভূত হৈ যায় টেংকাৰ গাড়ীখন। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দাউ দাউকৈ জ্বলি উঠিছে টেংকাৰখন। ঘটনাস্থলীত গোসাইগাঁও আৰু কচুগাঁও আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। পুনৰবাৰ জনাইছোঁ, এই মুহূৰ্তত কচুগাঁৱত তেলৰ টেংকাৰ গাড়ীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। আকস্মিকভাৱে অগ্নিসংযোগ হৈ নিমিষতে ভস্মীভূত হৈ যায় গাড়ীখন। ৰাজপথৰ মাজতে দপদপকৈ জ্বলি উঠিলে টেংকাৰখন। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঘটনাস্থলীত গোসাইগাঁও আৰু কচুগাঁও আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ বৰ্তমান চেষ্টা অব্যাহত ৰাখিছে। জনাইছোঁ এই মুহূৰ্তত এই ব্ৰেকিং নিউজটো। এই মুহূৰ্তত এক ব্ৰেকিং নিউজ জনাইছোঁ। কচুগাঁৱত তেল টেংকাৰ গাড়ীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কোকৰাঝাৰ জিলা গোসাইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁৱত টেংকাৰ গাড়ীত ভয়ংকৰ অগ্নিকাণ্ড। আকস্মিকভাৱে অগ্নিসংযোগ হৈ নিমিষতে ভস্মীভূত হৈ যায় টেংকাৰ গাড়ীখন। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দাউ দাউকৈ জ্বলি উঠিছে টেংকাৰখন। ঘটনাস্থলীত গোসাইগাঁও আৰু কচুগাঁও আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। পুনৰবাৰ জনাইছোঁ, এই মুহূৰ্তত কচুগাঁৱত তেলৰ টেংকাৰ গাড়ীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। আকস্মিকভাৱে অগ্নিসংযোগ হৈ নিমিষতে ভস্মীভূত হৈ যায় গাড়ীখন। ৰাজপথৰ মাজতে দপদপকৈ জ্বলি উঠিলে টেংকাৰখন। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঘটনাস্থলীত গোসাইগাঁও আৰু কচুগাঁও আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ বৰ্তমান চেষ্টা অব্যাহত ৰাখিছে। জনাইছোঁ এই মুহূৰ্তত এই ব্ৰেকিং নিউজটো।